এটি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যেনেধৰণে অনা অসমীয়া বিহাৰী আক্ৰমণ কৰিলে তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ যে অসমীয়াৰ নিজৰ ৰাজধানী গুৱাহাটীখনতে আজি অসমীয়া মানুহ সুৰক্ষিত নহয়। আজি আচলতে চৰকাৰখনে কৈ আছে যে খিলঞ্জীয়া চৰকাৰ বুলি পেলাই, কিন্তু চৰকাৰখনে এতিয়ালৈকে কোনো ধৰণৰ একো ভূমিকা আমি দেখা পোৱা নাই। এতিয়ালৈকে কোনো ধৰণৰ এটা বিবৃতি দেখা নাই খিলঞ্জীয়া চৰকাৰখনৰ। আৰু আমি আপোনালোকৰ মাধ্যমেদি অনা অসমীয়া বিহাৰীকেইটা একদম স্পষ্ট উকিয়নি দিব বিচাৰোঁ, এইখন বিহাৰ নহয়, এইখন অসম হয়। তহঁতে সেই 700-800 কিলোমিটাৰ পৰা দূৰৰ পৰা আহি পেলাই যি অসমত তহঁতে গুণ্ডামি কৰিব বিচাৰিছ, সেইটো কৰিব নোৱাৰিবি, একদম স্পষ্ট উকিয়নি। আৰু বিহাৰী যদি এই যিকেইটা বিহাৰী কিবা ত্ৰিপাঠী নে কিবা বুলি পেলাই যিকেইটা আছে নহয়, এইকেইটাক যদি 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ বা এৰেষ্ট যদি নকৰে, তেতিয়া কিন্তু গোটেই সমগ্ৰ গুৱাহাটী কিন্তু আমি স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম। একদম আপোনালোকৰ মাধ্যমেদি স্পষ্ট উকিয়নি। নাই, এজাহাৰটো আমাৰ বিভিন্ন দল সংগঠনে এতিয়ালৈকে দিছে, কিন্তু চৰকাৰ প্ৰশাসনে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু আপুনি চাব, যদি আপুনি এটা বেলেগ সম্প্ৰদায়ৰ